ৰাইজে এতিয়া উন্নয়ন বিচাৰে আন্দোলন নহয় গহপুৰৰ বিধায়ক উৎপল বৰাৰ এই মন্তব্য শনিতপুৰৰ পৰা ৰঞ্জিত দত্ত বিশাল ভোটত জয়ী হ'ব নিৰ্বাচনৰ পূৰ্বে কা আন্দোলনক লৈ তৎপৰ হৈছে ছাত্ৰ সংগঠন কা আন্দোলনে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে আৰু বিধায়কগৰাকীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আমি আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছো আমাৰ গহপুৰৰ সাংবাদিক বিপ্লৱ নেওগৰ এক প্ৰতিবেদনৰ জৰিয়তে সমাগত 2024 লোকসভা নিৰ্বাচন ইতিমধ্যে ৰাজনৈতিক মহলত কুচকাৱাজ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সভাপতিৰ লগতে গহপুৰৰ বিধায়ক উৎপল বৰা কিছু কথা চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ পুনে আহিছোঁ নিৰ্বাচনৰ দিন চমু চাপিছে আপুনি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আছে কি ক'ব কি দেখিছে নাই দেখাটোতো খুব ভাল দেখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ বঁটা অসমৰ ৰাইজে আঁকোৱালি লৈছে ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নমূলক কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চুকে কোণে সকলো স্তৰৰ ব্যক্তিক চুই যাব পৰাকৈ যিখিনি উন্নয়নৰ ধাৰা বোৱাইছে অসম চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিক আচলতে আঁকোৱালি লৈছে অসমৰ ৰাইজে আৰু মই নিজে কৃষক মৰ্চাৰ দলৰ এগৰাকী সভাপতি হিচাপে এগৰাকী কাৰ্যকৰ্তা হিচাপে অসমৰ বিভিন্ন জিলাসমূহত মই গৈছোঁ আৰু কৃষক মৰ্চাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই আহ্বান জনাইছোঁ লগতে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজক আৰু অসমৰ কৃষক সমাজক মই আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৃষি ক্ষেত্ৰত যি উত্তৰণ ঘটিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ সাংসদ নিৰ্বাচনত যাতে সংসদীয় নিৰ্বাচনত আমি আমাৰ 14টা সিটৰ ভিতৰত যাতে 12টাতকৈ অধিক আসন দি আমি জয়লাভ কৰাব পাৰোঁ মিত্ৰজোঁটে সেই ব্যৱস্থাৰ কাৰণে মই অসমৰ কৃষক সমাজ আৰু অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ ইতিমধ্যে সন্মানীয় শোণিতপুৰ যি লোকসভা সমষ্টি তাত ৰঞ্জিত দত্তক টিকেট প্ৰদান কৰিলে আপোনাৰ দলে কিবা বিৰোধী কিবা ফেক্টৰ হ'ব নেকি এইবাৰ বিৰোধী মই ফেক্টৰ হ'ব বুলি নাভাবোঁ আৰু কেইবা লাখ ভোটত জয়লাভ কৰিব ৰঞ্জিত দত্ত ডাঙৰীয়াই কিয়নো শোণিতপুৰ সংসদীয় সমষ্টিত আমাৰ মিত্ৰজোঁটৰে বিধায়কসকল আছে 9জন মিত্ৰজোঁটৰ বিধায়ক থকাৰ পিছত আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত তেখেতৰ অনুপ্ৰেৰণাৰে আমি যিখিনি কাম কৰিছোঁ তৃণমূল ৰাইজৰ কাৰণে আজি অৰুণোদয় আঁচনি কওক আজি কৃষকৰ PM কিষাণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বা ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কওক বা SHG গোটৰ মহিলাসকলক 10,000কৈ টকা দিয়াৰ কাৰণে স্বাৱলম্বী কৰিবৰ কাৰণে যি ব্যৱস্থা লাখ কোটি দি বনোৱাৰ যি সপোন এই গোটেইবিলাক কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ৰেচন কাৰ্ডৰ লগত আজি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আজি এক্সিডেণ্টেল বেনিফিট প্ৰধানমন্ত্ৰীৰ জীৱন জ্যোতি বীমা যোজনা এই গোটেইবিলাকৰ জৰিয়তে আমি যিখিনি দেখা পাইছোঁ অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক আঁকোৱালি লৈছে আৰু এইবাৰ গহপুৰতো 1 লাখতকৈ অধিক ডিফাৰেঞ্চত জয়লাভ কৰিব মোৰ এইটো আশা আছে গহপুৰীয়া ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক তেনেকৈ আমাৰ 9টা সমষ্টিতে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰঞ্জিত দত্ত ডাঙৰীয়াক আমি বিপুল ভোটত জয়লাভ কৰাম ডিব্ৰুগড়ৰ যিটো চিট তাক লৈ অকণমান চৰ্চা চলি আছে এফালে সৰ্বানন্দ সোণোৱাল এফালে লুৰিণজ্যোতি SJP প্ৰাৰ্থী বা কংগ্ৰেছে উমৈহতীয়া প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱ্য আছে কি ক'ব বিগত নিৰ্বাচনত লুৰিণজ্যোতি ডাঙৰীয়াই কিমান ভোট পাইছিলে আপোনালোকে সকলোৱে জানে কেনেকৈ তেখেতে বেয়াকৈ হাৰিছিলে আপোনালোকে সকলোৱে জানে অসমৰ ৰাইজে কি বিচাৰিছে অসমৰ ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে আন্দোলন পৰিহাৰ কৰিলে অসমৰ ৰাইজে আজি সন্ত্ৰাসবাদ অসমত নাইকিয়া হ'ল নৰ্থ ইষ্টত নাইকিয়া হ'ল আজি ৰাতি 10টা 11টা বজালৈকে অসমৰ ছোৱালীয়ে বাহিৰত থাকিব পৰা হ'ল আজি অসমখনত এক নতুন বাতাবৰণৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু সেই বাতাবৰণৰ পৰিপ্ৰেক্ষিততে লুৰিণজ্যোতি ডাঙৰীয়া হওক বা কোনবা হওক মই নাভাবোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে খেলি যে জয়লাভ কৰিব এইটো নাভাবোঁ আৰু অসমৰ ৰাইজে আৰু ডিব্ৰুগড় ৰাইজে সিদ্ধান্ত ইতিমধ্যে নিশ্চয় গ্ৰহণ কৰিছে জাতীয় দল সংগঠনসমূহে লোকসভা নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত আকৌ কা আন্দোলনৰ ঘোষণা কৰিছে কিবা প্ৰভাৱ পৰিব জানো মই নাভাবোঁ প্ৰভাৱ পৰিব বুলি এইটো কাৰণে নাভাবোঁ যে এইটো সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে গতিকে তেখেতলোকে বিচাৰলৈ যাওক আদালতত যাওক আৰু চৰকাৰে যিখিনি কৰিব লগা আছে আৰু জাতীয় সংগঠনৰ কা আন্দোলনত যে প্ৰভাৱ পেলাব মই আশা কৰা নাই নিশ্চয় এয়া আছিলে অসম ৰাজ্যিক বিজেপি কৃষক মৰ্চাৰ সভাপতি উৎপল বৰা আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেখেতৰ কিছু মন্তব্য ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ